বহুত দিনৰ মূৰত এখন বলিউডৰ চিনেমা চাই ভাল লাগিল, মেট্ৰ' ইণ্ডিনো বুলি। আৰু মই থিয়েটাৰত চালো, চাই পেলাই মোৰ সঁচাকে আফচোচ হোৱা নাই যে কেলে চালো বুলি পেলাই। আৰু যিখন লাইফ ইন এ মেট্ৰ' যিখন আগৰ আছিলে সেইখনো আমি আটাই চাই ভাল পাইছিলো, কিন্তু সেইখন চিনেমা আৰু এইখন চিনেমাৰ এটা ডিফাৰেঞ্চ আছে, এটা সৰু এটা ডিফাৰেঞ্চ আছে। সেইটো হৈছে যদিও তাতেও এনেকে মেট্ৰত কেইবাটাও এনেকুৱা প্ৰেমৰ ধৰণৰ কাহিনী দেখুৱাইছিলে, এইখনতো তেনেকুৱা প্ৰেমৰ ধৰণৰ কাহিনী দেখুৱাইছে, মেট্ৰ' এখনৰে কাহিনী, আৰু কাহিনীবোৰ ইণ্টাৰৱাইণ্ড হয়। তো সেইখনত আছিলে কি অকমান ডাৰ্ক এটা ভাইব আছিলে যিখন লাইফ ইন এ মেট্ৰত, কিন্তু এইখনত মই ক'ব লাগিব যে তেনেকুৱা একো ভাইব নাই। এইখন বহুত ফান ইণ্টাৰেষ্টিং এটা, আৰু মিউজিকৰ বহুত এটা মানে ইম্পৰ্টেণ্ট ৰোল আছে চিনেমাখনত। ৰক বেলাডৰ নিচিনাকে তেওঁলোকে গাই থাকে টাইমে টাইমে। আৰু মই ভাবো কি মই এইখন জগ্গা জাছুছৰ লগত অলপ বেছি মানে ভাইবটো একে নিচিনা পাইছো, ৰাদাৰ দেন লাইফ ইন এ মেট্ৰ'। পিছত চালো যে জগ্গা জাছুছু হয়তো অনুৰাগ বাসুৱে বনাইছিলে, গতিকে তেখেত একেগৰাকী ডাইৰেক্টৰে যেতিয়া কিবা এটা ভাইব মিলিছে। আৰু নেক্সট কৈছো কি চিনেমাখনৰ কথা ক'ব গ'লে কাহিনী হিচাপেও খুব ধুনীয়াকে মিলাইছে, কাৰণ এইবোৰ আজিকালিৰ দিনৰ প্ৰেমৰ কাহিনী ক'বলৈ যোৱাটো বৰ মানে কমপ্লিকেটেড কথা। সেই কমপ্লিকেটেড কথাখিনিও তেওঁলোকে এটা সুন্দৰকে মিলাই মেলি চিনেমাখন বনাব পাৰিছে। বৰ এটা ক্লিচে লগা নাই কথাবিলাক, বহুত ক্লিচে কথা আছে যদিও মানে তথাপি ধুনীয়াকে তেওঁলোকে বস্তুটোক মানে জাষ্টিচ কৰিব পাৰিছে কাহিনী কেইটাৰ লগত, সেনেকে মই ক'ব পাৰো। তাৰ উপৰিতো ফিল গুড এটা এণ্ডিং দি দিছে। নেক্সট হ'ল এক্টিঙৰ কথা ক'ব গ'লে, এটাই এক্টিং খুব ধুনীয়া। আটাইকেইটা যিকেইটা কাপল ধৰণৰ দেখাইছে, কংগনা সেন শৰ্মা, পংকজ ত্ৰিপাঠী, অফকৰ্চ ক'বই নালাগে পংকজ ত্ৰিপাঠীৰ কথা, তেখেত থাকিলে মানে বাকী চব ফিকা। আৰু তেখেত মানে হেৰি স্ক্ৰীণত ওলালে বেলেগ একো চাব নালাগে আৰু তেনেকুৱা। বাকী ঠিক তেনেদৰে নীনা গুপ্তা, শাশ্বত চেটাৰ্জী, অনুপম খেৰৰ এটা কাহিনী, আলি ফজল আৰু সানা শেখ তেওঁৰ এটা কাহিনী, সাৰা আলী খান আৰু আদিত্য ৰয় কাপুৰৰ কাহিনী। সাৰা আলী খানেও ইভেন যোনটো তেওঁৰ ৰোল সেইটো ভালকে জাষ্টিচ কৰিব পাৰিছে নিচিনা লাগিছে। আদিত্য ৰয় কাপুৰ এজ ইউজুৱেল। বাকী কাহিনী হিচাপে তেওঁলোকে ভাল আৰু ধুনীয়া, আৰু এটা মানে বহুত দিনৰ মূৰত মোৰ এনেকুৱা মানে ভাল লাগিছে চিনেমাখন চাই পেলাই, হিন্দী চিনেমাখন চাই। সেইটোৱে মানে হেৰি যে অকে বলিউড শেষ হৈ যোৱা নাই চাগে, তাকে লাগিলে চিনেমাখন আপোনালোকে যোনে চোৱা নাই চাই দিয়ক, একদম আফচোচ নকৰে।